ভৱিষ্যতে এগৰাকী সু অধ্যাপক হোৱাৰ মোৰ সপোন আছে আচলতে ৰিজাল্টৰ ক্ষেত্ৰত মোৰ মা দেউতাৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলৰ কথাও ক'ব লাগিব তেওঁলোকেও যথেষ্ট পৰিমাণে মোক সহায় কৰিছে ছাপোৰ্ট কৰিছে কেৱল পঢ়া শুনাৰ ক্ষেত্ৰতে নহয় আৰ্থিকভাৱেও তেওঁলোকে মাজে সময়ে মোক সহায় সহযোগিতা আগবঢ়াই আহিছে প্ৰতিটো সময়তে তেওঁলোকৰ পৰা সহায় সহযোগিতা লগতে মা দেউতা দাদা পৰিয়ালৰ সকলোৰে পৰা আত্মীয় স্বজন গাঁওবাসী মানে শুভাকাংক্ষীসকলৰ পৰা যিখিনি উৎসাহ পাইছিলোঁ সেইখিনিয়ে মানে এই সফলতা লাভ কৰাত মোক যথেষ্ট পৰিমাণে সহায় কৰিছে কলা শাখাত পঢ়িম যিহেতু আৰ্থিকভাৱে আমি ইমান সবল নহয় গতিকে কোনোবা সদাশয় ব্যক্তিয়ে যদি মোক ভাল কলেজ এখনত পঢ়াৰ সুবিধা দিয়ে তেন্তে মই নিশ্চয় সেই সুবিধা ল'ম কিন্তু মোৰ মা দেউতাৰ পক্ষৰ পৰা মই সেইটো আশা কৰিব নোৱাৰোঁ কাৰণ তেওঁলোক আৰ্থিকভাৱে দুৰ্বল 95.17 মোৰ পাৰ্চেণ্টেজ আৰু হায়েষ্ট পাইছোঁ হিষ্ট্ৰীত 99 বাকী ইংলিছত 96 মেথছত 97 আছামিজত 93 ছ'চিয়েল ছায়েন্সত 93 জেনেৰেল ছায়েন্সত 93 পঢ়াবলগীয়া হৈছে আনকি ল'ৰাই যোৱা বছৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে তাৰো পাৰ্চেণ্টেজ বেয়া নহয় 81.47কে আছে এতিয়া সি ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ চৰকাৰৰ ফালৰ পৰা যদিও স্কুটি এখন দিলে তাক সময়মতে কলেজ যাবৰ কাৰণে মই তেল ভৰাই দিবলৈও কেতিয়াবা সমৰ্থ হওঁ অৱস্থা ইমানেই বেয়া গতিকে সেইকাৰণে যদি চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য পাওঁ আশা কৰিছোঁ ছোৱালীজনীকে বাহিৰত পঢ়াম বুলি কিন্তু চৰকাৰী সাহাৰ্য নেপালে সেই আশাটো চুৰমাৰ হৈ যাব যথেষ্ট ভাল ৰিজাল্ট কৰিছে আৰু মই তুলনা কৰি চাইছোঁ প্ৰাইভেট ছেক্টৰতকৈ চৰকাৰী পক্ষৰ স্কুলবিলাকৰ 95% যথেষ্ট বেছি কাৰণ ৰিজাল্টত তুলনা কৰি দেখিলোঁ যে প্ৰাইভেট ছেক্টৰৰ ল'ৰা ছোৱালীহে বেছিকৈ ষ্টেণ্ড কৰিছে আমাৰ চৰকাৰী পক্ষৰ স্কুলৰ ষ্টেণ্ডৰ বা অন্যান্য হেৰিবিলাক কম অলপ শিক্ষকসকলেও যথেষ্ট সহায় কৰিছিলে তেখেতে ছোৱালী 3বাৰ আৰ্যভট্ট বিজ্ঞান সমাৰোহ হৈ গুৱাহাটীত 3বাৰ তৰ্ক প্ৰতিযোগিতা আকস্মিক বাক প্ৰতিযোগিতা এইবিলাকত অংশগ্ৰহণ কৰিছে সকলো খৰচ স্কুলৰ ফালৰ পৰাই দিছে আমি মাত্ৰ অভিভাৱক হিচাপে তেখেতক গাড়ীত উঠাই দিয়াহে দায়িত্ব লৈছোঁ আপুনি কি কৰিছে এতিয়া মোৰ কৃষিতে ব্যস্ত বিকল্প পথ নাই আৰু বিদ্যালয়খনত আছিলোঁ মানে 1986 চনৰ 27 জানুৱাৰীত স্কুল প্ৰতিষ্ঠা হৈছিলে তেতিয়া মাননীয় প্ৰধানমন্ত্ৰী তেতিয়া আমাৰ মাজুলীৰ মন্ত্ৰী পদ্মেশ্বৰ দলে ডাঙৰীয়াই সেই আধাৰশিলা স্থাপন কৰিছিলে কিন্তু বিভিন্ন কাৰণত গোটেইখিনি খুলি ক'ব নোৱাৰি এতিয়া 2019 চনত এই স্কুলখন বন্ধ হৈ গ'ল আৰু আমি নানান সংঘাত পালোঁ সেই স্কুলখনক লৈ গতিকে আজি ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে সেইটো ভগৱানে কৃপা কৰিছে সেইটো মাক বাপেকৰ দুখ ল'ৰা ছোৱালী আহিলে পূৰণ কৰিব বুলি ভগৱানৰ ওপৰত আশা কৰি আছোঁ মই যথেষ্ট সুখেই অনুভৱ কৰিছোঁ আৰু অকণমান সুবিধা দিব পৰাহেঁতেন হয়তো তাই আৰু অকণমান আগবাঢ়ি গ'লহেঁতেন কিন্তু আমি আৰ্থিকভাৱে ইমান সবল নোহোৱাৰ কাৰণে তাইক বেলেগ কিবা যোগাৰ দিব পৰা নাছিলোঁ আৰু যিখিনি দৰকাৰী সেইখিনি দি আৰু সেইমতে তাই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই শিক্ষকে যি শিক্ষাদান দিলে সেই সঁচা শিক্ষা লৈয়ে তাই আজি এইটো পাৰ্চেণ্টেজ পাইছে আমি শিক্ষকসকলক এইখিনিতে ধন্যবাদ দিব খোজোঁ যিহেতু আমি বেলেগৰ সহায় লোৱা নাছিলোঁ অকল বিদ্যালয়ৰ শিক্ষকৰ পৰাই পাইছিলোঁ মই এতিয়া অপ্ৰাদেশিকৃত বিদ্যালয় এখনত শিক্ষয়িত্ৰী কৰি আছোঁ আমাৰ বিদ্যালয়খন 1997 চনতে প্ৰতিষ্ঠা লাভ কৰিছিলে কিন্তু আজি পৰ্যন্ত আমি একো সুবিধা পোৱা নাই বা চৰকাৰীকৰণ কৰিম বুলি ছাৰে কৈছে এতিয়া কেনেধৰণে কৰে আৰু কেনেকৈ কৰে আৰু যদি মুখ্যমন্ত্ৰী ছাৰে এই সময়তে আমাক কিবা এটা সহায় কৰে তেতিয়াহ'লে সুখী হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ